নমস্কাৰ। অলপ পিছতে এনডিএ চৰকাৰৰ মন্ত্ৰী পৰিষদ গঠন হ'ব। প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰিব আৰু এনে মুহূৰ্ততে এটা নাম খুব চৰ্চালৈ আহিছে। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ এগৰাকী মন্ত্ৰী আছিলে বিগত তেওঁলোকৰ কেবিনেটত আৰু সেইগৰাকী হৈছিলে স্মৃতি ইৰাণী। আজি স্মৃতি ইৰাণীৰ নাম পুনৰ চৰ্চালৈ আহিছে। বহুতত এই কথা প্ৰকাশ হৈছে যে স্মৃতি ইৰাণীক ৰাজ্যসভাৰ পৰা তেওঁলোকে জয়ী কৰাই আনি পুনৰ তেওঁক মন্ত্ৰী পাতিব। যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্নেহধন্য বুলি কোৱা হয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্জন্য বুলি কোৱা হয় স্মৃতি ইৰাণীক, আৰু স্মৃতি ইৰাণীয়ে সংসদতো বিৰোধী নেতাসকলক, বিশেষকৈ বিৰোধী দলৰ ৰাহুল গান্ধীক অতি কঠোৰভাৱে আক্ৰমণ কৰিব পাৰে, সমালোচনা কৰিব পাৰে, সংসদ উত্তাল কৰি তুলিব পাৰে বিৰোধীক সমালোচনা কৰি। সেইগৰাকী স্মৃতি ইৰাণীক পুনৰ মন্ত্ৰিত্ব দিবও পাৰে। কিন্তু দেশৰ আগশাৰীৰ মিডিয়াই এই বাতৰিটো সম্পূৰ্ণৰূপে তেওঁলোকে নস্যাৎ কৰিছে। অৰ্থাৎ স্মৃতি ইৰাণী মন্ত্ৰী পৰিষদত স্থান পোৱাৰ কোনো সম্ভাৱনা নাই বুলি তেওঁলোকে প্ৰকাশ কৰিছে। অৱশ্যে সন্ধিয়া 7 বজাৰ পিছত এই কথাটো স্পষ্ট হৈ পৰিব যে কোনে কোনে মন্ত্ৰিত্ব লাভ কৰিব, কোনে কোনে মন্ত্ৰিত্বৰ পৰা বাদ পৰিব। কিন্তু এইগৰাকী স্মৃতি ইৰাণী কিমান অহংকাৰী আছিল সেই কথাটো আজিৰ তাৰিখত পুনৰ এবাৰ চৰ্চাৰ মাজলৈ আহিছে। প্ৰসংগলৈ আহিছে গৌৰৱ গগৈৰ কথা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এই প্ৰসংগ উত্থাপন হৈছে যে গৌৰৱ গগৈ অসমৰ যোৰহাট সমষ্টিত কিদৰে তেওঁ নিৰ্বাচনত জয়ী হ'ল। নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে যোৰহাটত দেখা গৈছিলে অসম কেবিনেটৰ সকলো মন্ত্ৰী তাত জঁপিয়াই পৰিছিলে, মুখ্যমন্ত্ৰী তাত জঁপিয়াই পৰিছিলে, আৰু সেই সকলোবিলাক চৰিত্ৰ, সেই সকলোবিলাক যি মুখ আছিলে, সেই সকলোবিলাক মুখ আছিলে সৰব আৰু অতি চিনাকি, জনসাধাৰণৰ মাজত অতি পৰিচিত, জনপ্ৰিয়। সেই অসম কেবিনেটৰ সেই সকলো মন্ত্ৰী পৰিষদৰ যি কথা বতৰা আছিলে, তেওঁলোকৰ যি দাবী আছিলে, গৌৰৱ গগৈৰ প্ৰতি তেওঁলোকৰ যি আক্ৰমণ আছিলে, প্ৰত্যাক্ৰমণ আছিলে, এই সকলোবিলাক জনসাধাৰণে, যোৰহাটৰ জনসাধাৰণে একাষৰীয়া কৰি দিলে আৰু গৌৰৱ গগৈক পুনৰ এবাৰ নিৰ্বাচনত জয়ী কৰাই দিলে। অৰ্থাৎ এই কথাৰ পৰা এই কথাটো আমি স্পষ্টভাৱে বুজিব পাৰি যে বিগত নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটৰ যি প্ৰাৰ্থী আছিলে গৌৰৱ গগৈক, সেই গৌৰৱ গগৈক যোৰহাটবাসীয়ে অতি সুন্দৰভাৱে তেওঁলোকে আঁকোৱালি লৈছে, আৰু চলিত যি শাসনত থকা তেওঁলোকৰ মন্ত্ৰীসকল আছিলে, যিসকল তেওঁলোকৰ বিধায়ক নেতাসকল আছিলে, যি কঠোৰভাৱে আক্ৰমণ কৰিছিলে গৌৰৱ গগৈক, সেইসকলক ৰাইজে উচিত প্ৰত্যুত্তৰ দিলে। স্মৃতি ইৰাণীৰ লগত গৌৰৱ গগৈৰ নামটো সেইকাৰণে সাঙুৰ খোৱা হৈছে কাৰণ স্মৃতি ইৰাণীও আছিলে এগৰাকী আটাইতকৈ অহংকাৰী মন্ত্ৰী, আটাইতকৈ অহংকাৰী নেত্ৰী আছিলে তেওঁ। যদিও তেওঁ উচ্চ শিক্ষিত নাছিলে, যদিও তেওঁ ডাঙৰ ডিগ্ৰীধাৰী নেতা নেত্ৰী নাছিলে, তথাপি তেওঁ বিধানসভাত বা সদনৰ মাজত এনেধৰণৰ আচৰণ কৰিছিলে যে তেওঁতকৈ অহংকাৰী নেত্ৰী, তেওঁতকৈ অহংকাৰী নেতা বিজেপিৰ মজিয়াত আন কোনো নাছিলে। তেনেধৰণৰ অহংকাৰৰ বাবেই স্মৃতি ইৰাণীৰ পতন হোৱা বুলি কোৱা হৈছে। কিন্তু বিপৰীতে আছে গৌৰৱ গগৈ। ইমান ধৰণৰ তাচ্ছিল্য, ইমান ধৰণৰ সমালোচনাৰ পিছতো গৌৰৱ গগৈয়ে কেতিয়াও আত্মগৌৰৱত বা গৌৰৱ কৰা নাই, সেই অহংকাৰ তেওঁ প্ৰদৰ্শন কৰা নাছিলে, আৰু সেই অহংকাৰ প্ৰদৰ্শন নকৰাৰ ফলতেই হয়তো যোৰহাটবাসীয়ে তেওঁক আঁকোৱালি লৈছে। আনহাতে উল্লেখনীয় বিষয়টো হ'ল গৌৰৱ গগৈ ইমান এটা গুৰুত্বপূৰ্ণ সমষ্টিৰ পৰা জয়ী হৈ অহাৰ পিছতো গৌৰৱ গগৈক অপ্ৰাসংগিক কৰিব বিচাৰিছে একাংশই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক প্ৰচাৰৰ মাজলৈ আহিবলৈ দিয়া নাই। ইচ্ছাকৃতভাৱে যেন গৌৰৱ গগৈক হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰৰ পৰা বাহিৰত ৰাখিব বিচাৰিছে। উদাহৰণস্বৰূপে তেওঁ গৌৰৱ গগৈৰ সলনি ৰকিবুল হুছেইনৰ নাম লৈছে। সাংবাদিকসকলক তেওঁ প্ৰেছাৰ দিছে যে ৰকিবুল হুছেইনৰ কামাখ্যা প্ৰসাদ আছে বা অন্যান্য নেতাসকলৰ নিউজ আপোনালোকে কিয় নকৰে, গৌৰৱ গগৈৰ কথাটো বাৰে বাৰে আপোনালোকে কিয় কয়। এনেধৰণে গৌৰৱ গগৈক অপ্ৰাসংগিক কৰিব বিচাৰিছে নিৰ্বাচনৰ এই বতৰত। এটা কথা সঁচা যে এতিয়াও 2026 নিৰ্বাচনলৈ বহু সময় আছে, কিন্তু এটা নিৰ্বাচনৰ ফলাফলৰ পিছৰ পৰাই পৰৱৰ্তী নিৰ্বাচনৰ পথ পৰিৱৰ্তন হৈ পৰে। পৰৱৰ্তী নিৰ্বাচনৰ যি ভূমি সেয়া নিৰ্মাণ হ'বলৈ আৰম্ভ কৰে। সেইকাৰণে হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক এই সময়খিনিত অপ্ৰাসংগিক কৰিব বিচাৰিছে বুলি ক'ব পাৰি। সামাজিক মাধ্যমত বা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই কথাটো চৰ্চালৈ আহিছে যে অসমৰ পৰৱৰ্তী যি মুখ্যমন্ত্ৰী, সেই মুখ্যমন্ত্ৰীৰ দাবীদাৰ হ'ব পাৰে বিৰোধী দলৰ পৰা গৌৰৱ গগৈ, আৰু গৌৰৱ গগৈৰ যাত্ৰা ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিফাৰিছতে পবিত্ৰ মাৰ্গাৰেটাক এইবাৰ মন্ত্ৰীসভাত স্থান দিয়া হৈছে বুলিও একাংশই চৰ্চা আৰম্ভ কৰিছে। কোৱা হৈছে যে উজনি অসমত গৌৰৱ গগৈৰ জনপ্ৰিয়তা আৰু গৌৰৱ গগৈৰ যাত্ৰা ৰুদ্ধ কৰিবলৈ পবিত্ৰ মাৰ্গাৰেটাৰ নিচিনা এগৰাকী ব্যক্তিৰ প্ৰয়োজন। সেইকাৰণে পবিত্ৰ মাৰ্গাৰেটাৰ নিচিনা ব্যক্তিক, যি ৰাজ্যসভাৰ সাংসদ, তেওঁক অধিক শক্তি প্ৰদান কৰি, মন্ত্ৰিত্ব প্ৰদান কৰি এইবাৰ গৌৰৱ গগৈৰ সন্মুখত তেওঁক হেঙাৰ হিচাপে থিয় দিব পাৰিবনে নাই সেই লৈও চৰ্চা আৰম্ভ হৈছে। ইয়াত যে গৌৰৱ গগৈক লৈ যে এটা দীৰ্ঘ পৰিকল্পনাৰ যে এটা ৰাজনীতি, দীৰ্ঘম্যাদী ৰাজনীতি যে এটা আৰম্ভ হৈছে, তাত
দ্বিমত নাই। অসমৰ গোটেই মন্ত্ৰী সভা, মুখ্যমন্ত্ৰী, বিজেপিৰ গোটেই নেতাসকলে গৌৰৱ গগৈক পৰাজিত কৰিব নোৱাৰাৰ পিছত এতিয়া যিহেতু গৌৰৱ গগৈ জয়ী হ'ল আৰু গৌৰৱ গগৈৰ বিজয়ে যিহেতু এটা বিশেষ বাৰ্তা প্ৰদান কৰিছে, জনসাধাৰণৰ মাজতো এটা চৰ্চা আৰম্ভ হৈছে। এনে সময়তে গৌৰৱ গগৈক অপ্ৰাসংগিক কৰি তুলিবৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোৱা এই কৌশল, এই ৰাজনৈতিক কৌশল কিমান কামত দিয়ে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। গৌৰৱ গগৈৰ এই যাত্ৰা বা গৌৰৱ গগৈৰ এই বিজয়ে যে শাসক পক্ষৰ মূৰৰ কামৰণি সৃষ্টি কৰিছে, সেই কথাষাৰ এইকেইদিন তেওঁলোকে কৰি থকা আচৰণৰ পৰা অতি সহজে আমি ধৰিব পাৰি, বুজিব পাৰি। কিন্তু গৌৰৱ গগৈয়ে এতিয়াও অহংকাৰ কৰা নাই। গৌৰৱ গগৈয়ে এতিয়াও আত্ম অহংকাৰত তেওঁ লিপ্ত হৈ থকা নাই, বিমূঢ় হোৱা নাই। গৌৰৱ গগৈয়ে সেইগৰাকী পীযুষ হাজৰিকাক এক প্ৰকাৰ ক্ষমা কৰি দিছে, কৈছে যে পীযুষ হাজৰিকাই ৰাজনীতি ত্যাগ কৰিব নালাগে। যিগৰাকী পীযুষ হাজৰিকাই কৈছিলে যে গৌৰৱ গগৈ জয়ী হ'লে তেওঁ ৰাজনীতি ত্যাগ কৰিব, আৰু সেই গৌৰৱ গগৈয়ে এতিয়া পীযুষ হাজৰিকাৰ উদ্দেশ্যে কৈছে যে পীযুষ হাজৰিকাই ৰাজনীতি ত্যাগ কৰিব নালাগে, তেওঁ বাৰে বাৰে মন্ত্ৰী হওক আৰু আমাৰ মাজলৈ আহক। গৌৰৱ গগৈৰ এই যি ব্যক্তিত্ব, এই ব্যক্তিত্বই নিশ্চিতভাৱে উজনি অসমৰ ৰাজনীতিত বা গোটেই অসমৰ ৰাজনীতিত এক পৰিৱৰ্তন নিশ্চিতভাৱে আনিবলৈ গৈ আছে। সেয়া কেৱল আমি সময়লৈ অপেক্ষা কৰিব লাগিব।